বিজেপি চৰকাৰে চাকৰি দিছে প্ৰতিখন সভাতে তাৰ কীৰ্তিত্বও লৈছে মুখ্যমন্ত্ৰীয়ে সেই সুযোগতে বিৰোধীকো আক্ৰমণ কৰিছে সময় সময়ে আমি কাম কৰিছো যেতিয়া মই ইলেকশ্যনত কৈছিলো যে 1 লাখ লৰা ছোৱালীক বিনা পইচাত চাকৰি দিম মুখ সবে হাঁহিছিলে আজি 1 লাখ নহয় 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পালে 1 পইচা আমি কাৰো পৰা লোৱা নাই কোনো 1 টকা দিবলগীয়া হোৱা নাই আজি দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাইছে কিন্তু কাক চাকৰি দিছে যোগ্যতাৰ ভিত্তিত চাকৰি পাইছেনে যুৱক যুৱতীসকলে তাৰো উত্তৰ আজি নিজেই দিলে মুখ্যমন্ত্ৰীয়ে চাকৰি পোৱাসকল আচলতে হিতাধিকাৰীহে লাখপতি বাইদেউৰ দৰেই হিতাধিকাৰী বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বিৰোধীৰ বিধায়কসকলকো হিতাধিকাৰী বুলিয়ে অভিহিত কৰিলে মুখ্যমন্ত্ৰীয়ে এজন লৰাক যদি চাকৰি দিওঁ তেওঁ হিতাধিকাৰী এজন বাইদেউ যদি লাখপতি বাইদেউ হয় তেওঁ হিতাধিকাৰী এগৰাকী বৃদ্ধক যদি আমি ঔষধ কিনিবৰ কাৰণে পেনশন দিছো তেওঁ হিতাধিকাৰী আৰু কংগ্ৰেছৰ মানুহবিলাকক যে এমএলএ পাতিছে তেওঁতো হিতাধিকাৰী ৰাইজৰ গতিকে সকলোৱেতো হিতাধিকাৰী সোমবাৰে ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পূৰ্বে ৰঙিয়া টাউনত উদ্বোধন কৰিলে ক্লক টাৱাৰ উন্মোচন কৰিলে ৰঙিয়াৰ প্ৰথমগৰাকী মুক্তি যুঁজাৰু শান্তিৰাম লহকৰৰ প্ৰতিমূৰ্তি লাচিত দিৱস উপলক্ষে জাতীয় বীৰজনলৈও শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ কৃতজ্ঞ অসমীয়া জাতিয়ে 24 নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰে লাচিত দিৱসৰ এই পবিত্ৰ দিনটোত মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জনাইছো ক্লক টাৱাৰ লগতে ৰঙিয়াৰ প্ৰথমগৰাকী মুক্তিযুঁজাৰু শান্তিৰাম লহকৰ ডাঙৰীয়াৰো এটা সুন্দৰ প্ৰতিমূৰ্তি আজি আমি উদ্বোধন কৰাৰ গৌৰৱ অনুভৱ কৰিছিলো মই পুনৰ এবাৰ প্ৰয়াত শান্তিৰাম লহকৰ ডাঙৰীয়াৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা মুখামুখিত মিত্ৰজোঁটলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন অগপৰে আলোচনা হৈ থাকে অগপক যিমান পাৰে আসন এৰি দিব কিন্তু বিজেপিৰ বিধায়ক থকা সমষ্টি অগপই নাপায় বিজেপি বুলি নহয় বিজেপি এজিপি মিলি 22টাত কেনেকৈ জিকিম আমাৰ জিকাৰ পৰিৱেশ নাই ডেমোগ্ৰাফি নাই আলোচনা হৈয়ে থাকে কালিও পাতিছো পৰখিও পাতিছো যেতিয়াই কেবিনেট হয় এজিপিৰ লগত আমি পাতিয়ে থাকো দিব লাগিব যিমান পাৰো ৰঙিয়াততো বিজেপিৰ এমএলএ আছে গতিকে আৰু এমএলএ ক'ত চেঞ্জ হ'ব এমএলএ থকা সমষ্টিটো এজিপিৰ নাযায় বা এজিপিৰ এমএলএ থকা সমষ্টিও যদি বিজেপিয়ে লয় তাৰ পৰিৱৰ্তে বেলেগ এটা সমষ্টিটো দিব লাগিব কিন্তু বিজেপিৰ প্ৰাৰ্থিত্ব কোনে পাব কিমান নতুন মুখ আহিব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য হেটোতো কোনোটো আর ক্যালকুলেটৰত ৰখা নাযায় কিন্তু ইলেকশনৰ কমিটিত বহি যিসকল যুৱ প্ৰাৰ্থী টিকেট পাব যোগ্য তেওঁলোকক দিয়া হয় কিন্তু 10 জনক দিম 12 জনক দিম আগতে চিন্তা কৰি কোনেও নলয় ৰাইজে যাক ভাল পায় তাকে দিয়া হ'ব ৰাইজে যাক বিচাৰে তাকে টিকট দিয়া হ'ব একো নাই ৰাইজে ভাল পালে হ'ল 2021 নিৰ্বাচনক শৰাইঘাটৰ শেষৰণ বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই শেষৰণ জয় কৰি বিজেপি এতিয়া বহুদূৰ আগুৱাই গ'ল মোগল হেনো এতিয়া পলায়ন মুদত এতিয়া শেষৰণ নহয় এতিয়াতো আমি বহুত আগবাঢ়ি গ'লো এতিয়া প্ৰতিৰোধ নহয় এতিয়াতো আমি আগবাঢ়ি গ'লো তেওঁলোক এতিয়া পলায়ন মুদত আছে যদি 10 বছৰ ভাল কৰি অসমত সুস্থিৰ চৰকাৰ থাকে মানুহবোৰ নিজে পলাই পত্ৰং দিব মুখ্যমন্ত্ৰী ইতিমধ্যে জানুৱাৰীৰ পৰা লৰাহতৰ বাবে ঘোষণা কৰিছে বাবু আঁচনি ৰঙিয়াত একাংশ বাবুক লগ পাই সেই সন্দৰ্ভতে এয়া পুনৰ মুখ্যমন্ত্ৰীৰ কথোপকথন
ছোৱালীটো পাই আছে চবে মহিলাও পাই আছে ঘৰত মায়ে পোৱা পইচাটো কাৰ তাত যায় তাৰে মাকে পালে কাৰ তাত যায় ছোৱালী কিন্তু বাবু আঁচনিটো কেতিয়াৰ পৰা লাগিব আজিৰ পৰা 1 জানুৱাৰীৰ পৰা দিম যা মহিলা উদ্যমিতা অনুষ্ঠানৰ ভাষণত অৰুণোদয় থকা মহিলাসকললৈ ফেব্ৰুৱাৰীত ডাঙৰ উপহাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ অৰুণোদয় পোৱা মহিলাসকলক আৰু এটা উপহাৰ দিব খোজো কি দিলে ভাল হ'ব কওকচোন আপোনালোকে কি দিলে ভাল হ'ব মেখেলা চাদৰ দিলে হ'ব আচ্ছা মেখেলা চাদৰ নালাগে লুঙি দিলে হ'ব ধুতি দিলে হ'ব কম্বল লাগিব সূতা লাগিব নালাগে তে কি লাগিব ঠিক আছে আপোনালোকে চিন্তা কৰক আৰু মই আপোনালোকৰ পৰা খবৰ ল'ম ফেব্ৰুৱাৰী মাহত আপোনালোকক মই অৰুণোদয় পোৱা মহিলাসকলক এটা ডাঙৰ উপহাৰ দিম বিজেপি চৰকাৰৰ দিনতহে মহিলাসকল সঁচা অৰ্থৰ সুৰক্ষিত বুলি কৈ মুখ্যমন্ত্ৰীৰ ঘোষণা মহিলাই এতিয়া কাৰো ওচৰত হাত পাতিব নালাগে চিন্তা কৰক আজি আগতে চাউল খেনি কাৰোবাৰ ঘৰৰ পৰা আনিব লাগে যে মালিকে টকা পোৱা নাই ওচৰৰ পৰা আমি 1 কেজি চাউল ধাৰত আনো মোৰ মাও গাঁৱত আছিলে মই জানো চাউল ধাৰত আনো 1 পোৱা চেনি আনো 1 পোৱা নিমখ আনো এতিয়া নালাগে 1250 টকা ঘৰত পাম মুদি ডাঙৰীয়াই চাউল বিনা পইচাত দিছে 100 টকা দি দালি নিমখ চেনি কিনি আনিম লৰাটোক ভাত খোৱাৰ আগতে আমি চিন্তা কৰিব নালাগে আমি চিন্তা মুক্ত হৈ আজি বিজেপি দিনত থাকিব পাৰিছো ৰঙিয়াত প্ৰায় ৩২,০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে জানুৱাৰী ২০২৬ৰ ভিতৰত উদ্যমিতা অভিযান শেষ কৰাৰ লক্ষ্য ৰাজ্যৰ প্ৰায় 10 লাখ মহিলা ইতিমধ্যে উদ্যমিতা অভিযানৰ দ্বাৰা উপকৃত হৈছে সৰ্বমুঠ 32 লাখ মহিলা এই অভিযানৰ দ্বাৰা উপকৃত হ'ব জানুৱাৰী মাহৰ ভিতৰত সকলোকে এই ধন বিতৰণ কৰাৰ লক্ষ্য আমি বান্ধি লৈছো ৰঙিয়াৰ পৰা প্ৰকাশ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম